নমস্কাৰ আজি মই আপোনালোকক কম কেনেকৈ বাস্তুৰ দ্বাৰা ঘৰ এখনৰ সকলোবোৰ ব্যক্তি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে। ইয়াতে দেখুৱাৰ দৰে আপোনালোকে মন কৰিব এইটো যদি ঘৰ হয় বা মাটিৰ এটা প্লট হয় তেতিয়াহ'লে মই চাৰিডাল মাজত ৰঙা আঁচ টানিছোঁ আৰু পথালিও চাৰিডাল ৰঙা আঁচ টানিছোঁ। এনেদৰে ৰঙা আঁচ টনাৰ পাছত এই নৰ্থৰ ফালে ওপৰৰ পৰা যিটো দ্বিতীয় হ'ব এইটোক কওঁ আমি নৰ্থ ইষ্ট বুলি NNE বুলি। আৰু এই বাকচটোৰ পৰা বা এই ঘৰটোৰ পৰা বা এটা প্লটত বা এটা ঘৰৰ এই অঞ্চলটোৰ পৰাই আমি চাই পেলাই আমি ক'ব পাৰোঁ সেই ঘৰৰ বাসিন্দাসকল ব্যক্তিসকল সুস্বাস্থ্যৰ অধিকাৰী হয় নে নহয়, তেখেতসকলৰ কি কি বেমাৰ হৈ আছে সেইবোৰ বস্তু আমি তেনেদৰে ক'ব পাৰোঁ। গতিকে ইমান ডিটেইলটো ভিডিঅ'ৰ দ্বাৰা ক'ব নোৱাৰিম, কিন্তু আপোনালোকক মই বুজাই দিলোঁ এই NNE এই জেগাটোনো আপোনালোকে কেনেকৈ উলিয়াই ল'ব। এনেকৈ চাৰিডাল আঁচ টানি লওক দীঘলে পথালিয়ে নৰ্থৰ ফালে ওপৰৰ পৰা 2 নম্বৰ বাকচটো যিটো হ'ব আপোনাৰ ঘৰৰ বা আপোনাৰ প্লটৰ সেইটোৱে NNE হ'ব, যিটো হৈছে হেল্থৰ এৰিয়া। আৰু কেনেকৈ ভাল কৰিব আপোনালোকে চাই লওক এই হেল্থৰ এৰিয়াটোত কি আছে। আপোনালোকৰ শোৱা কোঠালি আছে, পাকঘৰ আছে, লেট্ৰিন বাথৰুম আছে নে অন্য কিবা আছে, কি থাকিলে ভাল কি থাকিলে বেয়া মই কৈ দিছোঁ আপোনালোকক। এতিয়া এই ছেক্টৰটোত আমাৰ লেতেৰা থাকিব নোৱাৰে, গতিকে অবভিয়াছলি ইয়াতে টয়লেট থাকিব নোৱাৰে। 1 নম্বৰতে টয়লেট কেতিয়াও হ'ব নোৱাৰে। দ্বিতীয়তে এইটো ছেক্টৰ বেছি গৰম হ'ব নোৱাৰে, গতিকে ইয়াতে পাকঘৰো কেতিয়াও হ'ব নোৱাৰে। গতিকে লিখিলোঁ কিটচেন, এইকেইটা হ'ব নোৱাৰে, এইটোও হ'ব নোৱাৰে, এইটোও হ'ব নোৱাৰে। তাৰ পাছত ইয়াতে ঠিক তেনেকুৱা ধৰণৰ ৰং, যেনেকৈ গৰম ৰংটো কি, যেনেকৈ হ'ব পাৰে ৰেড, যেনেকৈ হ'ব পাৰে অৰেঞ্জ, এইবিলাক ৰং কেতিয়াও দিব নোৱাৰে। এইবিলাক ৰং যদি দিয়ে তেন্তে সেই ঘৰখনত থকা মানুহবিলাকৰ কিছুমান ধৰণৰ অসুবিধা আহিব, স্বাস্থ্য জড়িত। গতিকে কি কৰিম, এই ঘৰটো আমি এই ৰুমটো এই কোঠালিটো এই অঞ্চলটো আমি কি কৰিম, যিমান পাৰোঁ আমি খালীকৈ থ'ম, যিমান পাৰোঁ পাতল বস্তু থ'ম। যদি কিবা থ'বও লাগে একেবাৰে পাতল বস্তু থওক। সেইটো জেগাত আপোনালোকে ড্ৰয়িং ৰুম কৰিব পাৰে, সেইটো জেগাত পূজাঘৰো হ'ব পাৰে, সেইটো জেগাত আপোনালোকে পঢ়াও কৰিব পাৰিব, একো অসুবিধা নাই। কিন্তু কিটচেন নকৰিব, টয়লেট নকৰিব, এইটো খুবেই ডাঙৰ ভুল। আৰু সৰু ল'ৰা ছোৱালী থাকিব পাৰিব, সেইটো বেলেগ কেছত বেলেগ হয়। গতিকে সেইটো পৰামৰ্শ লোৱাৰ পাছতহে মই আপোনালোকক ভালকৈ ক'ব পাৰিম। কিন্তু চবতছে যিটো আমাৰ ষ্ট্ৰিক্ট ৰুলছ আছে সেই ষ্ট্ৰিক্ট ৰুলছৰ মতে আপোনাৰ টয়লেট কিটচেন কেতিয়াও নহয়, ৰঙা বা অৰেঞ্জ কালাৰ ইয়াতে কেতিয়াও নহয়। তাৰ বাহিৰে কি কেনেকুৱা হয় মই দুটা কৈ দিছোঁ। ৰং আপুনি ইয়াতে নীলা ৰং দিব পাৰে বা সেউজীয়াও দিব পাৰে, এই দুটা দিব পাৰে। গতিকে ইয়াৰ উপৰিও আৰু বহুত ৰং আছে যিবোৰ আপোনালোকে দিব পাৰে, সেইবোৰ পাৰ্চন টু পাৰ্চন বা প্লট টু প্লট অলপ বেলেগ ধৰণে চাই পেলাই কোৱা হয়। সেই গতিকে আপোনালোকে এই বেছিকখিনি যদি মানে আপোনালোকে গম পাব যে লাহে বস্তুবোৰ ভাল হৈ আহিছে শাৰীৰিক ক্ষেত্ৰত। আৰু যদি আৱৰ্জনা আছে আপোনালোকৰ ঘৰৰ বা বাউণ্ডেৰীৰ ভিতৰতো এই অঞ্চলটোত NNE নৰ্থ ইষ্ট এই অঞ্চলটোত যদি কিবা ধৰণৰ আৱৰ্জনা আছে, এনেই কিবা পেলাই থৈছে বা ষ্ট'ৰ কৰিছে কিবা ধৰণৰ বা শিল বালিৰ দম ৰাখিছে, তেতিয়াও সমস্যা আহিব পাৰে।
গতিকে যিমান পাৰে সেই বস্তুবোৰ ইয়াৰ পৰা আঁতৰ কৰক আৰু আপোনালোকে দেখা পাব লাহে লাহে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ভাল ৰিজাল্ট পাই আহিব গতিকে মই আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোক সকলো উপকৃত হ'ব ইয়াৰ উপৰিও যদি আপোনালোকে আৰু কিবা কিবি জানিব বিচাৰিছে বা পৰামৰ্শ বিচাৰিছে আপোনালোকৰ ঘৰখন দেখুৱাব বিচাৰিছে তেন্তে আপুনি ফোন কৰিব পাৰে মোৰ ফোন নম্বৰটো তলত স্ক্ৰীনত দেখাই পাব মই তথাপিতো কৈ দিছোঁ 7636875508 ধন্যবাদ